ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত প্ৰজ্ঞা আৰু কিংচুকে একেলগে কথা পাতি থাকিব। আৰু প্ৰজ্ঞাক যে কিংচুকৰ লগত কথা পাতিব মানা কৰিছে আৰু কথা পতা গম পালে যে ঘৰৰ পৰা উলিয়াই দিব, সেই সকলোবোৰ কথা কিংচুকক ক'ব। আৰু পমে স্কুলৰ পৰা আহি সিহঁতৰ কথাবিলাক শুনি থাকিব আৰু প্ৰজ্ঞাই দেখা পাই পমক মাতিব। আৰু এইবিলাক কথা যদি কেনেবাকৈ বেলেগৰ আগত কোৱা, তেতিয়াহ'লে তোক চকু মুখ বান্ধি কৰবাত এৰি থৈ আহিম বুলি ক'ব। এতিয়া বাৰু পমে প্ৰজ্ঞাৰ কথাবিলাক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনু আজি বাহিৰলৈ কামৰ কাৰণে যাবলৈ ওলাব আৰু তেতিয়া মাকে, তই ঘৰখনৰ কথা আৰু আমাৰ কথা বহুত ভাবিলি, নিজৰ কথা কেতিয়া ভাবিবি বুলি অনুক মাকে ক'ব আৰু তুমি কি ক'ব বিচাৰিছা মই বুজা নাই বুলি মাকক ক'ব। আৰু তেতিয়া মাকে তোৰ বিয়াৰ কথা কেতিয়া ভাবিবি বুলি সোধা দেখিবলৈ পাব। এতিয়া বাৰু অনুৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বেদৰ লগৰজনে বেদক তই কিবা এটা কৰাৰ আগত ভাবি চিন্তি কৰিব লাগিব, নহলে বিন্দুহঁতৰ কি হব, সিহঁতক কোনে চাব, কালি মই যদি সময়ত গৈ নোপোৱা হলে তই আজি জেলত থাকিব লাগিল হয় বুলি বেদক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।